চিয়া বীজৰ পানী নিশ্চয় আপুনিও সেৱন কৰে। চিয়া বীজৰ পানী স্বাস্থ্যৰ বাবে কিমান উপকাৰী? চিয়া বীজৰ পানীত এণ্টি অক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰী গুণ পোৱা যায়, যি আমাৰ শৰীৰৰ বাবে অতি লাভদায়ক। চিয়া বীজৰ পানী খোৱাৰ উপকাৰিতাৰ বিষয়ে কিছু কথা জানো আহক। শৰীৰটো ফিট কৰি ৰাখিবলৈ আমি ভাল খাদ্য গ্ৰহণ কৰাৰ লগতে এটা ভাল জীৱনশৈলীও অনুসৰণ কৰাটো খুবেই দৰকাৰী। ফল-মূল আৰু শাক-পাচলি খাই নিজকে সুস্থ কৰি ৰাখিব পৰা যায়। ফল-মূল আৰু শাক-পাচলিৰ উপৰিও কিছুমান বীজ আছে, যিসমূহ আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী। চিয়া বীজো ইয়াৰ ভিতৰত অন্যতম। ইয়াত কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, আঁহ, শক্তি, আইৰণ, কেলছিয়াম, মেগনেছিয়াম, ছডিয়াম, পটাছিয়াম, মেংগানিজ, চেলেনিয়াম, ভিটামিন এ, B1, B2, B3, B9, CE আদি বহুতো পুষ্টিকৰ উপাদান পোৱা যায়। চিয়া বীজ মিহলোৱা পানী। চিয়া বীজ মিহলোৱা পানীয়ে বহুতো স্বাস্থ্য উপকাৰিতা সাধন কৰে। খালী পেটত চিয়া বীজ মিহলোৱা পানী খাব পাৰে। ইয়াত বহুতো এণ্টি অক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰী উপাদান পোৱা যায়, যিবোৰ শৰীৰৰ বাবে যথেষ্ট লাভদায়ক। সেয়েহে আজিৰ প্ৰতিবেদনৰ জৰিয়তে চিয়া বীজ মিহলোৱা পানী খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক। সুস্থ পাচনতন্ত্ৰৰ বাবে চিয়া বীজত প্ৰচুৰ পৰিমাণে আঁহ থাকে। সেয়ে প্ৰতিদিনে পোৱা চিয়া বীজ মিহলোৱা পানী খালে হজম শক্তি উন্নত হয় আৰু পেটৰ সৈতে জড়িত কোষ্ঠকাঠিন্য আৰু বদহজম আদি ৰোগ নিৰাময় হয়। ডায়েবেটিছ নিয়ন্ত্ৰণত থাকিব। এনে পুষ্টি আৰু যৌগ চিয়া বীজত পোৱা যায়, যিয়ে শৰীৰত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। যদি আপুনিও চেনি ৰোগী, তেন্তে নিশ্চিতভাৱে আপোনাৰ খাদ্যত চিয়া বীজ মিহলোৱা পানী অন্তৰ্ভুক্ত কৰক। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। চিয়া বীজত বহুতো এণ্টি অক্সিডেণ্ট পোৱা যায়, যিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। উচ্চ ৰক্তচাপ থকা লোকে চিয়া বীজ মিহলোৱা পানী সেৱন কৰিব লাগে। হাড়বোৰ শক্তিশালী হৈ থাকে। হাড়ৰ বাবে প্ৰয়োজনীয় পুষ্টি যেনে কেলছিয়াম, মেগনেছিয়াম আৰু ফছফৰাছ চিয়া বীজত পোৱা যায়। যদি আপোনাৰো হাড় দুৰ্বল বা হাড়ৰ লগত জড়িত ৰোগ আছে, তেন্তে প্ৰতিদিনে খালী পেটত চিয়া বীজ মিহলোৱা পানী খাবলৈ আৰম্ভ কৰক। মনত ৰাখিব, এই ক্ষেত্ৰত ডক্তৰৰ পৰামৰ্শ নিশ্চয় ল'ব। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।